আচলতে আপুনি ঠিকেই কৈছে, দৰ্শকসকল নিশ্চয় গম পাব। আচলতে আজিকালি প্ৰত্যেকগৰাকী লোকেই পেজটো খুলিলে বহুতে ভাবে যে ব্যৱসায়টো এক্সপাণ্ড হ'ব বা ভাল হ'ব, কিন্তু এইটো খুবেই ভুল আচলতে। আৰু ইতিমধ্যে আপোনাৰ বিষয়ে মই ব্যক্তিগতভাৱেও ক'ব লাগিব দৰ্শকসকলক, ৰূপম শৰ্মা বুলি ক'লে আচলতে বহু লোকেই জানে ডিজিটেল মাৰ্কেটিঙৰ ক্ষেত্ৰত আচলতে বহুতে তেওঁলোকে কাম কৰি আছে আৰু খুব ভাল কাম কৰি আছে আৰু লোকসকলক যথেষ্ট সহায় কৰিছে ব্যৱসায়টো কিদৰে ডাঙৰ কৰিব পাৰি। তাৰ বাবে আমি বিভিন্ন প্ৰশ্ন আজি লৈ আহিছোঁ আৰু মই প্ৰশ্নৰ মাজতে যোৱাৰ পূৰ্বে আপোনাৰ পৰা জানিব চেষ্টা কৰিম, ডিজিটেল মাৰ্কেটিংটো বহু লোকে নাজানেও, আমি হয়তো এতিয়া জানিব পাৰিছোঁ বা বহু লোকে গমো নাপায় যে ডিজিটেল মাৰ্কেটিঙৰ জৰিয়তে এটা ব্যৱসায় ডাঙৰ কৰিব পাৰি। প্ৰথমে আপুনি এটা খুব সহজ ভাষা ডিজিটেল মাৰ্কেটিং কি হয়, কি ক'ব দৰ্শকসকলক? চিম্পল ভাষাত ক'ব গ'লে যেনেকৈ আমাৰ কিছুমান অনলাইন প্লেটফৰ্ম ইউজ কৰি পেলাই, আগতে কি আছিলে ধৰক আমি নিউজ পেপাৰত কিবা মানে মেছেজটো দিলোঁ বা বেলেগ বেলেগ প্লেটফৰ্ম দিলোঁ। এতিয়া যদি অনলাইন প্লেটফৰ্মটো ইউজ কৰি পেলাই আমি যিটো মেছেজ আছে আমাৰ প্ৰডাক্ট, আমাৰ ছাৰ্ভিচ, আমাৰ যিখিনি মেছেজটো আমি যদি কাষ্টমাৰ এটা লৈ যাব পাৰোঁ প্লেটফৰ্মটো ইউজ কৰি, যেনেকৈ অনলাইন প্লেটফৰ্ম হৈ গ'ল ছ'চিয়েল মিডিয়া হ'ব পাৰে, গুগলৰ প্লেটফৰ্ম, চাৰ্চ ইঞ্জিন, ছ'চিয়েল মিডিয়াৰ ভিতৰত ফেচবুক, ইনষ্টাগ্ৰাম, বাকী প্লেটফৰ্ম যোনবোৰ আছে অনলাইন প্লেটফৰ্ম বা ইমেইল, সেইবোৰৰ দ্বাৰা আমি যেতিয়া মেছেজটো লৈ যাওঁ সেইটো ইজি হয় বহুত, মানে আৰু টু ডাইৰেকশ্যনেল কমিউনিকেশ্যন হয়। সেই অনলাইন প্লেটফৰ্মত যেতিয়া আমি মেছেজটো কওঁ সেইটোকে আমি চিম্পল ভাষাত ডিজিটেল মাৰ্কেটিং ক'ব পাৰোঁ। ইয়াতে কি বেনিফিট হয়, আপুনি টু ৱে কমিউনিকেশ্যন কৰিব পাৰে। যেতিয়া আপুনি পেপাৰ এটাৰ এড দিব, পেপাৰৰ এড দিলে তাৰ ৰেছপন্সটো আমি ওৱান ৱে পালে আপুনি দিলে তাতে আপুনি কল আহিব, মানে মানুহে কেনেকৈ এংগেজ কৰিছে এইটো মেজাৰ কৰাটো অলপ দিগদাৰ হৈছে। ইয়াতে কি হয়, আপুনি যেতিয়া ধৰক আপোনাৰ কিবা প্ৰডাক্ট এটা লঞ্চ কৰিছে, এতিয়া প্ৰডাক্টটো চলিবনে নাই, সেইটো কাৰণে আপুনি মানুহৰ ফিডবেকটো মাৰ্কেটত কি চলি আছে সেইটো আপুনি ইনষ্টেণ্টলি পাই যাব তাতে। মানুহৰ পৰা আপুনি যদি প্ৰডাক্টটো লঞ্চ কৰে কম বাজেটতে, বা তাৰপিছত আপুনি গম পাব যে মানুহৰ কেনেকুৱা ফিডবেক পাইছে বা ভাল পাইছে, বেয়া পাইছে, কি ইম্প্ৰুভ কৰিব লাগে। তাৰ দ্বাৰা আপুনি যোনটো MVD বুলি কয়, যোনটো মানে আপোনাৰ সেই প্ৰডাক্টটো আপুনি মডিফাই কৰিব পাৰে, মানে মডিফাই কৰি পেলাই কাষ্টমাৰ হিচাপত আপুনি প্ৰডাক্টটো মডিফাই কৰিব পাৰে, ছাৰ্ভিচটো মডিফাই কৰিব পাৰে আৰু বিজনেছটো গ্ৰ' কৰিব পাৰে। চিম্পল ভাষাত ক'ব গ'লে এইটোৱে যে আমি অনলাইন প্লেটফৰ্ম ইউজ কৰি, যোনটো আজিকালি ডেটত 40% পেনিট্ৰেশ্যন হৈছে ছ'চিয়েল মিডিয়াৰ, মানে 100 জনৰ ভিতৰত ইণ্ডিয়াত 40 জনে ছ'চিয়েল মিডিয়া ইউজ কৰে আৰু এইটো বাঢ়ি গৈ আছে, এইটো বাঢ়ি গৈ থাকিব আৰু প্ৰতিজন মানুহে অনলাইন আছে। আচলতে এটা ধৰি লওক আপুনি যিটো কৈছে এটা প্ৰডাক্ট আমি লঞ্চ কৰিছোঁ বা মানুহৰ মাজত পোৱাত সহায় কৰে, নহয় জানো? যথেষ্ট পৰিমাণে আচলতে বিয়পি পোৱাত সহায় কৰে, হয়। আৰু লগতে দৰ্শকসকল এইখিনিতে ক'ব লাগিব, তেখেতে কোৱাৰ দৰে আচলতে আজিকালি যথেষ্ট ছ'চিয়েল মিডিয়াৰ যুগ বুলি ক'ব লাগিব। সকলোৱে নিজৰ এটা একাউণ্ট খোলে বা পেজ ক্ৰিয়েট কৰে, তাৰ পাছতে আচলতে নিজকে যথেষ্ট পৰিমাণে পপুলাৰিটিও বঢ়াব পাৰে, নহয় জানো? তাৰ বাবে আচলতে কিছুমান সৰু ভুলো হৈ যায় মানুহৰ, যাৰ বাবে বহু লোকে থমকি ৰ'ব লগা হয়। গতিকে এই ক্ষেত্ৰত ডিজিটেল মাৰ্কেটিং যথেষ্ট সহায় কৰি আহিছে। গতিকে আমি সেই বিষয়ে আজি আপোনালোকৰ আগত আমি ব্যক্ত কৰিব চেষ্টা কৰি আছোঁ।